ৰঙালী বিহু আপোনাক আৰু আপোনালোকৰ পৰিয়ালক আন্তৰিক শুভেচ্ছা জনালোঁ। আজি যিহেতু গৰু বিহু আৰু গৰু বিহু দিনাখন কি কৰেতো আপোনালোকে জানেই। আৰু গৰু বিহু দিনাখন এনেকৈ মাহ হালধি লগাই লৈ পিনে গা ধোৱা হয়। আমাৰ পিছে নৈখন বহুত দূৰত আছে, সেইকাৰণে যাব পৰা নহয়। সেইকাৰণে আমি ঘৰতে গা ধুৱাবলৈ লৈছোঁ। মাহ হালধিকেইটা লগাই লোৱাৰ পিছত এনেকৈ গা ধুৱাইছোঁ। আৰু আমাৰ পোৱালিটো কিন্তু খুব ভাল পাইছে। মানে সি ভাবিছে এইটো কি কৰিছে। আৰু যিহেতু 2 বছৰ হৈছে, ইমানখিনি বুজি পাবলৈ হোৱা নাই। আৰু এইখিনি কৰিছে, সি ভাবিছে মাৰিছে কেলে মাৰিছে বুলি কৈছে। পাছত আইতাকে মাৰি থকা দেখি ময়ো মাৰোঁ দিয়া বুলি ক'লে। আইতাকে মাৰিলে আৰু একদম খেদি গৈছে। পিছে আপোনালোকে গৰু গা পা ধুৱালেনে? আপোনালোকৰ যিসকলৰ গৰু আছে তেওঁলোকে এইখিনিতো কৰে, ৰাতিপুৱাই কৰিলে চাগে। আমাৰ পিছে দেৰিয়ে হৈছে অকণমান। আমাৰ এতিয়া আকৌ মানে আজৰিয়ে নাই আৰু। পিছে এতিয়া আকৌ গৰু গা ধুৱা লৈ পিনে আকৌ মা দেউতাই চুমনিলৈ যাব। আমাৰ যিহেতু মুগা লৈ থোৱা আছে, এইবাৰ মুগা খেতি কৰিম বুলি লৈছে। এতিয়া মুগা খেতি কৰিব। দেখিছেনে কেনেকৈ দৌৰ মাৰি গৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। এতিয়ালৈ বাই বাই।